নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এই কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব, বা মোৰ ৰাশি চক্ৰই কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব আৰু এই অক্টোবৰ মাহটো কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে আহি থকা মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি দেখিব পাব, বা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'বনে নহয়, এনেধৰণৰ বহু ইত্যাদি। ৰাশিফলৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধি বিবেচনা কৰি এই 2024 বৰ্ষৰ অক্টোবৰ মাহৰ আপোনালোকৰ মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'টোত আমি এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোৰ বাবে আপোনালোকৰ ৰাশিফলৰ মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে বিশেষভাৱে উল্লেখ কৰিছোঁ। ইয়াত আপোনালোকৰ পৰিয়াল, বিত্ত, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ বিভিন্ন তথ্য 2024 বৰ্ষৰ অক্টোবৰ মাহত ৰাশিফলৰ সম্পূৰ্ণ তথ্য ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি এই অক্টোবৰ মাহটোত আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগিব। ইয়াত দিয়া হৈছে আপোনালোকৰ ৰাশিফলত এই অক্টোবৰ মাহটোত কেনেধৰণে আপোনালোকে পঢ়া শুনা কৰিব পাৰিব আৰু কেনেধৰণৰ শিক্ষা লাভ কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাওক আৰু সেই অনুসৰি আপোনালোকে প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই দিয়া হৈছে যে ইয়াত দিয়া ৰাশিফলৰ এই অক্টোবৰ মাহৰ যি বৰ্ণন, ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিক উল্লেখ কৰি ইয়াত বিশেষভাৱে কোৱা হোৱা নাই। ইয়াতে সকলো ব্যক্তিৰ হৈ ইয়াৰ যি তথ্য লাভ কৰিব সকলো কাৰণে ইয়াত উল্লেখ কৰা হৈছে। গতিকে এইদৰে আপুনি আপোনাৰ জীৱনৰ ঘটিব পৰা সকলো কথা তথ্য সংগ্ৰহ কৰিব। গতিকে পলম নকৰি আমি এতিয়া আগবাঢ়োঁ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। পৰিয়ালত কোনো আত্মীয় আহিব পাৰে আৰু তেওঁলোকৰ পৰাও কিছু ভাল খবৰ আহিব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ পৰিয়ালৰ বন্ধু আছে, তেন্তে তেওঁলোক আপোনাৰ ঘৰলৈ আহিব পাৰে। মাহৰ মাজভাগত কোনো এটা বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কাজিয়া হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকলে হয়তো আপোনাৰ বাবে বিশেষভাৱে চিন্তিত হ'ব। এনে পৰিস্থিতিত তেওঁলোকৰ সৈতে মুকলিকৈ কথা পাতক আৰু আপোনাৰ স্বভাৱটো সহজ কৰি তোলক আৰু সহজ কৰি ৰাখিবলৈ চেষ্টা কৰক। কাৰো পৰা কিবা এটা লুকুৱাই ৰখাতকৈ সকলোৰে লগত বন্ধুত্বপূৰ্ণ হ'বলৈ চেষ্টা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ধনৰ বিষয়ত সাৱধান হোৱাৰ লগতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। কোনো ডাঙৰ খৰচ বা যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে আপুনি আপোনাৰ ঘৰত কথাবোৰ নিশ্চয়কৈ আলোচনা কৰক। ব্যৱসায়ত লাভ হ'ব আৰু বাকী থকা ধনো আপোনালৈ ঘূৰি আহিব। মাটি বা শ্বেয়াৰত ধন বিনিয়োগ কৰাসকলে এই মাহত লাভৰ সম্ভাৱনা দেখিব। গতিকে নিজৰ চৌপাশৰ প্ৰতি বিশেষ মনোযোগ দি থাকক। যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰি আছে তেন্তে চাকৰিৰ প্ৰতি আপোনাৰ মোহ ভংগ হ'ব পাৰে, কিন্তু খৰখেদাকৈ চাকৰি এৰি নাযাব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। ফ্ৰীলান্স কাম কৰা ব্যক্তিসকলে সাৱধান হোৱাটো অতি প্ৰয়োজন। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ভাল হ'ব।
আৰু তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। মুঠৰ ওপৰত কলেজৰ পৰা কনিষ্ঠ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত ভাল ফলাফল দেখুৱাব পাৰিব। আপুনিও আপোনাৰ কেৰিয়াৰৰ বাবে এটা উন্নত কৌশলৰ ওপৰত কাম কৰিব, যিটো ভৱিষ্যতে অতি উপযোগী হ'ব। যদি আপুনি আগতে হিন্দী মাধ্যমে হওক বা ইংৰাজী মাধ্যমতে হওক বা অসমীয়া মাধ্যমতে হওক যদি আপোনালোকে পঢ়ি আছে আৰু যদি আপোনালোকে চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপোনাৰ মন সলনি হ'ব পাৰে আৰু আপুনি পুনৰ নিজৰ বিষয়ত পঢ়িবলৈ আৰম্ভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে আৰু জীৱনসংগী বিচাৰি আছে, তেন্তে এই মাহত আপোনাৰ দেউতাকৰ কোনো বন্ধুৰ ফালৰ পৰা বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। সম্পৰ্কত বাস কৰা ব্যক্তিসকলে নিজৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল থাকিব পাৰে। যদি আপুনি বিবাহিত আৰু আপোনাৰ সংগীৰ পৰা আঁতৰত আছে, তেন্তে এই মাহত তেওঁক লগ পাব পাৰে। আপোনাৰ সংগীয়ে আপোনাৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত এই মাহটো আপোনালোক দুয়োৰে বাবে স্মৰণীয় হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, বছৰৰ এই মাহটো আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা একেবাৰে অনুকূল নহয় আৰু শনিৰ প্ৰভাৱ বেছি থাকিব। এই মাহত যদি আপুনি কোনো ধৰণৰ অসাৱধানতা বা গাফিলতি দেখুৱায়, তেন্তে আপুনি গুৰুতৰ শাৰীৰিক আঘাত পাব পাৰে আৰু আপোনাৰ দীৰ্ঘদিনীয়া ৰোগ আৰু বেছি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে আপুনি এতিয়াৰ পৰাই সজাগ হোৱাটো অতি প্ৰয়োজন হয় বুলি অনুভৱ কৰোঁ। শনিৰ ক্ৰোধ হ্ৰাস কৰিবলৈ যদি শনিবাৰে শনি মন্দিৰত সৰিয়হ তেল আগবঢ়ায় আৰু গুৰ তিল দান কৰে, তেন্তে পৰিস্থিতি আপোনাৰ ভাল হ'ব। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপোনালোকে এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়া হৈছে। এই মাহত আপুনি হয়তো কিবা কাৰণত ঘৰৰ পৰা আঁতৰি যাব লাগিব পাৰে আৰু সেই কামটো গুৰুত্বপূৰ্ণ হ'ব, কিন্তু ইয়াৰ বাধাৰ সম্ভাৱনা আছে। গতিকে আগতীয়াকৈ সকলো কামৰ প্ৰতি সজাগ হৈ ধৈৰ্য ধৰিব লাগিব আৰু শান্তিৰে কাম কৰিব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট উলম বিলম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে, প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে, প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ
দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু টকাটোৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল বৃশ্চিক ৰাশি ব্যক্তিসকলে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত লাভ কৰিবলগীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। আৰু যদি আপোনাৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে তলত কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে আৰু আপোনালোকে আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰিব পাৰে। আমি আপোনালোকৰ প্ৰশ্ন অতি সোনকালে দিবলৈ সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।